হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল ই ৰিক্সা এপ্লাই কৰিবৰ কাৰণে আৰম্ভ হৈ গৈছে আপোনালোকে ই ৰিক্সা এতিয়া এপ্লাই কৰিব পাৰিব আজি 1 তাৰিখৰ পৰা ই ৰিক্সা এপ্লাই কৰিবৰ কাৰণে চৰকাৰী হিচাপে জনোৱা হৈছিল গতিকে আপোনালোকে যদি লিংগুইষ্টিক মাইনৰিটিৰ ভিতৰত পৰে তেনেতে আপোনাৰ কাৰণে সুযোগ আমাৰ প্ৰাক্তন হোজাই জিলাৰ এমএলএ শিলাদিত্য দেৱ ডাঙৰীয়াই প্ৰেছ বাৰ্তা কৰিও জনাইছিল আৰু এই বিষয়ে তেওঁ ফৰ্ম বিতৰণ কৰিছিল সেই সংক্ৰান্তত আপোনালোকক এটা ভিডিও আমি বনাইছিলোঁ আজিৰ এই ভিডিওটোত আপোনালোক সকলোকে আজি 1 তাৰিখৰ পৰা আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব ই ৰিক্সাৰ যেটো পোৰ্টেল আছে আৰু সেই পোৰ্টেলটো বৰ্তমান মুকলি হৈ আছে নে নাই সেই বিষয়ে আপোনালোকক সবিশেষ জনাম আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কিবা ফিজৰ প্ৰয়োজন হ'ব নেকি বা কিমান বয়স লাগিব কোনে কোন এপ্লিকেন্টে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আপোনালোকক সবিশেষ জনাম এই ভিডিওটোতে গতিকে ভিউৱাৰ্ছসকল আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ এ টু জেড শুনিব আপোনালোক সকলোৰ কাৰণে হেল্পফুল হ'ব আজিৰ এই ভিডিওটোত আপোনালোক সকলোকে ই ৰিক্সা এপ্লাইৰ কাৰণে এ টু জেড প্ৰসেসখিনি আপোনালোককে জনাম বলক আমাৰ স্ক্ৰিনত গৈ আপোনালোকক প্ৰথমে এই বিষয়ে জনাই দিওঁ প্ৰিয় ভিউৱাৰ্ছসকল এতিয়া মোৰ স্ক্ৰিনত আহিছো আৰু আপোনালোকক দেখুৱাব বিচাৰিছো ই ৰিক্সা যোজনা আসাম 2025 স্কিমটোৰ নেম ই ৰিক্সা যোজনা আসাম 2025 লঞ্চ কৰিছে লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড অসমে আৰু এই বিষয় লৈ পেলাই আপোনালোকক পূৰ্বতে এটা ভিডিও বনাইছিলো ইয়াৰ অবজেক্টিভটো হল provide e-rickshaw and moped to eligible linguistic minority individuals to promote self employment যিবিলাক মানুহে self employment মানে নিজৰ ওপৰত ডিপেন্ড হ'ব বিচাৰিছে কিবা এটা কৰি পেলাই তেওঁলোকক উৎসাহ যোগাবৰ কাৰণে তেওঁলোকৰ এমপ্লয়মেন্ট জেনাৰেট কৰিবৰ কাৰণে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ দ্বাৰা আৰু এপ্লিকেশন স্টাৰ্টিং ডেটটো 1 ডিসেম্বৰ 2025 মানে আজিৰ ডেটৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ এজ লিমিটটো হল 25 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব কিন্তু যেতিয়া এই ফৰ্মবিলাক বিতৰণ কৰা হৈছিল আমাৰ হোজাই জিলাৰ প্ৰাক্তন এমএলএ শিলাদিত্য দেৱ ডাঙৰীয়াই তেওঁ কৈছিলে জনাইছিলে যে যিবিলাক মানুহে ই ৰিক্সা ল'ব তেওঁলোকে নিজে চলাব লাগিব আৰু নিজে নচলাই পেলাই বেলেগক যদি বোলে চলায় বা বিক্ৰী কৰে তেনেতে তেওঁৰ ওপৰত লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ তৰফৰ পৰা কেছও কৰিব পাৰে যদি এনেধৰণৰ কিবা কোনোবাই কৰে গতিকে যিবিলাক ৰাইজে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে গুৰুত্ব সহকাৰে এই বস্তুখিনি যাতে বুজি পায় কাৰণ পিছত গৈ পেলাই আপোনালোকৰ হাৰাশাস্তিৰ সন্মুখীন যাতে নহয় আপোনালোকে যদি এপ্লাই কৰিব তেনেতে আপোনালোকে নিজে চলাব আৰু মোৰ মতে যোগ্যজনে এপ্লাই কৰাটো ভাল কাৰণ আপুনি যদি এপ্লাই কৰে আৰু ভাল যোগ্যজনেও এপ্লাই কৰাৰ পিছত যদিও আপুনি পাই যায় সেই যোগ্যজনে নাপাব সেই কাৰণে যাতে আপোনালোকে এই কামখিনি কৰোতে অলপ গুৰুত্ব সহকাৰে কৰে আৰু নিজে যদি সেলফ এমপ্লয়মেন্ট জেনাৰেট কৰিবৰ কাৰণে নিজে ইনকাম কৰিবৰ কাৰণে বিচাৰে তেনেতে ই ৰিক্সা বা মপেডো আপোনালোকে ল'ব পাৰে এতিয়া ই ৰিক্সা বহুতে এপ্লাই কৰি আছে মপেডটো এপ্লাই বহুতে কৰা নাই গতিকে সেইখিনিও আপোনালোকে পাব পাৰে গতিকে আপোনালোকে হেতু এপ্লাই কৰিব পাৰে হেতু দি পেলাই আপোনালোকে বিভিন্ন সহকাৰী ব্যৱসায় কৰিব পাৰিব গাঁৱে গাঁৱে গৈ পেলাই সবজি বিক্ৰী কৰিব পাৰিব মাছ বিক্ৰী কৰিব পাৰিব এনে ধৰণৰ কামকাজ কৰিবৰ কাৰণে এখন বহুত গুৰুত্বপূৰ্ণ এতিয়া বয়সৰ সীমাটো আপোনালোকক কৈ দিছো এপ্লিকেশনৰ লাষ্ট ডেটটো হল 30 ডিসেম্বৰ এই মাহৰ শেষ তাৰিখলৈকে আপোনালোকে কৰিব পাৰিব 31 তাৰিখ ৰাতি 12টা বজাৰ আগলৈকে কিন্তু এই ই ৰিক্সাখন এপ্লাই কৰিবৰ কাৰণে মপেড এপ্লাই কৰিবৰ কাৰণে যেটো লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ তৰফৰ পৰা কোৱা হৈছে আৰু যে যিবিলাক মানুহ কোন মানুহবিলাক নট এলিজিবল যিবিলাক মানুহ এলিজিবল নহয় যিবিলাক হল ৰিলিজিয়াছ মাইনৰিটিৰ ভিতৰত বহুত মানুহ কনফিউজন হৈ আছে যে ৰিলিজিয়াছ মাইনৰিটি বিলাক কোন হয় গতিকে ৰিলিজিয়াছ মাইনৰিটি কোনোবাই যদি এই ভিডিওটো চাই আছে তেওঁলোকে যাতে এটো এপ্লাই নকৰে ৰিলিজিয়াছ মাইনৰিটিৰ ভিতৰত মুছলিম মানুহ পৰে খ্ৰীষ্টানছ মানুহ পৰে বুদ্ধিষ্ট মানুহ পৰে জৈন পৰে শিখ আৰু পাৰ্চী মানুহ এই কাষ্ট যেটো ৰিলিজিয়াছ কাষ্টৰ মানুহ আছে তেওঁলোকে এই স্কিমটোত এপ্লাই কৰিব নোৱাৰিব কাৰণ লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ ফালৰ পৰা এটো কৰা হৈছে
এপ্লিকেশ্যন ফিজটো হ'ল নো ফিজ ৰিকুৱাৰ্ড তাত কোনো ধৰণৰ ফিজ নালাগে কোনো টকা নালাগে গতিকে আপোনালোকে যদি কোনো কম্পিউটাৰ দোকানৰ পৰা কোনো এখন জাগাৰ পৰা কৰিব যেতিয়া নিজে নকৰি পেলাই তেনেতে তেওঁলোকৰ যিখিনি চাৰ্জ আছে সামান্য পৰিমাণৰ এপ্লাই কাৰণে সেইটো তেওঁলোকে একৰ্ডিংলি ল'ব পাৰে আপোনালোকে দিব পাৰে আৰু যদি নিজে আপোনালোকে কৰে তেনেতে এটো নালাগে সম্পূৰ্ণ আপোনালোকক এই পৰ্টেলটোতে কেনেকৈ এপ্লাই কৰিব পাৰি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম এতিয়া মেইন ফেক্টটো হ'ল লিঙ্গুইষ্টিক মাইনৰিটি কোন সকলে এপ্লাই কৰিব পাৰিব কোনবিলাক মানুহে এপ্লাই কৰিব পাৰিব ইয়াৰ ভিতৰত বেংগলী হিন্দু যিবিলাক মানুহ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব হিন্দী স্পিকিং কমিউনিটিজ যিবিলাক আমাৰ অসমত আছে বসবাস কৰি আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আদাৰ নন ৰিলিজিয়াছ লিঙ্গুইষ্টিক মাইনৰিটিৰ মানুহ যিবিলাক আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব গতিকে আশা কৰোঁ আপোনালোক সকলোৰে এই ডাউটটো ক্লিয়াৰ হৈ গৈছে যে এই সকলে এপ্লাই কৰিব পাৰিব গতিকে লিঙ্গুইষ্টিক মাইনৰিটিৰ ভিতৰত যিবিলাক মানুহ পৰে তেওঁলোকে যাতে এপ্লাই নকৰে কাৰণ এপ্লাই কৰিলেও আপোনালোকৰ কাম নহব এই স্কুটিখন বা এই যিখন আপোনালোকৰ ই-ৰিক্সা মপেড আৰু ই-ৰিক্সা স্কুটি নহয় সেইখন ললে বেনিফিট কি হ'ব বেনিফিটটো কি ফ্ৰী ডিস্ট্ৰিবিউশন হ'ব ই-ৰিক্সা আৰু মপেড তাত কোনো ধৰণৰ পইচা নালাগে ডাইৰেক্ট কমপ্লিটলি ফ্ৰী আৰু সেইটো শিলাদিত্য দেৱ ডাঙৰীয়ে জনাইছিলেও প্ৰেছ বাৰ্তা কৰি ইয়াৰ কাৰণে সিলেকশন প্ৰসেসটো কি হ'ব বেজড অন এলিজিবলৰ ওপৰত আৰু ডকুমেন্ট ভেৰিফিকেশনৰ ক্ষেত্ৰত গৈ পেলাই আপোনালোকৰ এই ই-ৰিক্সাখন প্ৰদান কৰা হ'ব ইয়াৰ কাৰণে অফিচিয়েল ৱেবসাইট যিটো আছে সেইটো মই আপোনালোকক কৈ দি আছো www.linguisticminority.com তাত আপোনালোকে ভিজিট কৰিব ভিজিট কৰাৰ লগে লগে অটোমেটিকলি অফিচিয়েল পেজটো খোল খোৱাৰ পিছত তাতে আপোনালোকে লগইন কৰি এপ্লাই কৰিব পাৰিব সেইখিনিৰ কাৰণে ডকুমেন্টছ ভেৰিফিকেশনৰ কাৰণে আপোনালোকৰ বিশেষ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব যেনে নৰমালি কিবা এটা কাম কৰিবলৈ যাওঁতে আধাৰ কাৰ্ড ভোটাৰ আইডি পেন কাৰ্ড কেইখনৰ প্ৰয়োজন হ'ব পাৰে আৰু তাৰ পিছত আপোনালোকে গাড়ীখন চলাবৰ কাৰণে ড্ৰাইভিং লাইসেন্সৰ হয়তো প্ৰয়োজন হ'ব পাৰে কিন্তু এতিয়ালৈকে সেইখিনি ক্লিয়াৰ হোৱা নাই আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে যে ফ্ৰী ই-ৰিক্সা আৰু মপেড লিঙ্গুইষ্টিক মাইনৰিটি ইন্ডিভিজুৱেল সকলক সেলফ প্ৰমোট কৰিবৰ কাৰণে আজিৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰিছে বিভাগৰ তৰফৰ পৰা আৰু ই-ৰিক্সাখনৰ যোজনাটোৰ এম্পাৱাৰ কৰিবৰ কাৰণে লিঙ্গুইষ্টিক মাইনৰিটি পপুলেশ্যন সকলক মানে তেওঁলোকৰ সাস্টেইনেবল ইনকাম অপৰচুনিটিজ জেনাৰেট কৰিবৰ কাৰণে এই সিস্টেমটো আৰম্ভ কৰিছে তেওঁলোকৰ তাৰ ফালৰ পৰা আৰু সেই বিষয় লৈ পেলাই অসম কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আপোনালোক সকলোকে মই এটা ভিডিও বনাইছিলো যে কোনবিলাক মানুহে কিমান টকা ধাৰ্য কৰিছিলে সেই টকাখিনিৰ এটা বাজেটৰ পৰিমাণও আপোনালোকক ভিডিওৰ যোগেদি জনাইছিলো লিঙ্গুইষ্টিক মাইনৰিটিৰ এলিজিবল যিবিলাক আছে বেংগলী হিন্দু মানুহ যিবিলাক আছে হিন্দী স্পিকিং কমিউনিটিৰ মানুহ আছে সেইবিলাকে এনি আদাৰ মানে ৰিকগনাইজড লিঙ্গুইষ্টিক মাইনৰিটি গ্ৰুপছ আসামত আছে যিবিলাক নন ৰিলিজিয়াছ মাইনৰিটি ক্যাটাগৰীত পৰে সেইসকলে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব এজ লিমিট 25 পৰা 50 বছৰ আপোনালোকক কলো আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবসাইটত ভিজিট কৰি পেলাই ধুনিয়াকে ইমেইল আইডি আৰু পাৰ্সোনেল ডিটেইলছ এন্টাৰ কৰি পেলাই অফিচ এড্ৰেছ আৰু কাষ্ট সাৰ্টিফিকেট কেইখনৰ প্ৰয়োজন হ'ব আৰু তাৰ পিছত আপোনালোকে এপ্লাই কৰি সাবমিট কৰি দিব 30 ডিসেম্বৰ লাষ্ট আৰু আধাৰ কাৰ্ড ভোটাৰ আইডি এজ প্ৰুফ বাৰ্থ সাৰ্টিফিকেট HSLC এডমিট কাৰ্ড লিঙ্গুইষ্টিক মাইনৰিটি সাৰ্টিফিকেট পাসপোর্ট সাইজ ফটোগ্ৰাফছ ইনকাম প্ৰুফ যদি এপ্লিকেবল হয় সেইখিনি প্ৰয়োজন হ'ব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব মৰমৰ প্ৰিয় ভিউয়াৰসকল আপোনালোক সকলোকে জনালো এতিয়া আপোনালোকে এপ্লাই নিজে কৰিব পাৰিব পৰ্টেলটো 1 তাৰিখৰ পৰা ওপেন হৈছে যেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব কোনে এপ্লাই কৰিব পাৰিছে এতিয়ালৈকে আমাৰ ভিডিওৰ তলত কমেন্ট কৰি জনাব বা কোনোবা এপ্লাই কৰিবলৈ কিবা প্ৰবলেম পাইছে নেকি সেইখিনিও আমাক জনাব ভিডিওৰ তলত যাতে আন ভিউয়াৰ্ছ সকলেও জানিব পাৰে ধন্যবাদ থ্যাংক ইউ জয় আই অসম